খুবটাং ফ্ৰেণ্ডছ আহোম ছোৱালী সীমা চেনেলটোতে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। আপোনালোকে যে মেছেজ কৰিছিলে এটা ফুলৰ ভিডিঅ' দিবলৈ কাৰণে, সেইটো কাৰণে মই প্ৰস্তুত কৰি তুলিছোঁ এটা ধুনীয়া ফুলৰ ভিডিঅ'। আপোনালোকে চালে গম পাব, শিকিব ধুনীয়াকৈ। আপোনালোকে চাই যাব স্কিপ নকৰাকৈ, আৰু যিহেতু শেষলৈকে চালেহে এই ফুলটো কেনেকৈ তোলে, কেনেকৈ সামৰে আপোনালোকে শিকিব পাৰিব। আধাখৰীয়াকৈ চালে নেজানিব। আৰু এইডাল ফুলৰ কাঠি হয়, এনেকুৱা নিচিনাকৈ ল'ব লাগিব। ফুলৰ কাঠিডাল এনেকুৱাই হ'ব লাগিব, আকটো জোঙা। আৰু এয়া চক কাষৰিটো বাচি অলপ হৈছেগৈ, আৰু এয়া বাচিছে। আৰু ইয়াতে মন কৰি যাব গ্ৰাফত দিয়া ধৰণে কেনেকৈ বাচিছে। ইয়াতে গম পাব কেইকণি উঠিছে, কেইকণি পৰিছে, মানে কেইঘৰ উঠিছে, কেইঘৰ পৰিছে। ইয়াতে গম পাব। আপোনালোকে যিহেতু পঢ়া শুনা ছোৱালী হয়, ওপৰ তলৰখিনি বুজি পাব, কেইঘৰ ওপৰ হৈছে, কেইঘৰ তলৰ হৈছে। এয়া তাতে ফুলৰ গ্ৰাফৰ মতে চাই যাব, ফুলটো বনাই যাব। মই আগৰ ভিডিঅ'ত দিয়া আছে, আপোনালোকে আগৰ পুৰণা ভিডিঅ'কেইটা চালে গম পাব। মই তাত স্পষ্টকৈ দি থৈ দিয়া আছে কেনেকৈ তোলে। একেবাৰে সহজভাৱে মই ভিডিঅ' কৰি থৈ দিয়া আছে, আপোনালোকে চাব পাৰিব। এইটোৱে কাষৰি ফুলটো মই আকৌ পলিথিনৰ পৰা উলিয়াই দেখুৱাইছোঁ। এনেকৈ থাকিলে মানে ফাটি যায় যে, ফুলবোৰ হেৰাই যায়, সেইটো কাৰণে পলিথিনত ভৰাই থৈ দিয়া হয়। এয়া খুচি আছে, এনেকৈ ওপৰ তলৰ কৰি কিনে যাব লাগিব কাঠিকেইটা। মই আপোনালোকক কৈছোঁৱেই যে গ্ৰাফত যিমতে আছে সেইমতে তুলি যাব। এডাল যদি পুৰণ চিন থাকে, সেই পুৰণ ঘৰটো সেইডালহে উঠাব। বাকীকেইডাল যদি পুৰণ চিন দিয়া নাথাকে, সেইকেইডাল ঘৰ পেলাই দিব। যিকেইটা ঘৰ ভৰ্তি হৈ আছে সেইকেইটা তুলিব, যিকেইটা পৰি আছে সেইকেইটা পেলাই থৈ দিব। সেনেকেই হ'ব। আপোনালোকে এটা ফুল বেয়া হ'ব পাৰে, 2 নম্বৰটোতো ঠিক হ'বই। আপোনালোকে নিজে খুচি মেলি চাই ট্ৰাই কৰিব লাগিব। যিহেতু পটককৈ এটা কাম হাতত ল'লে হয়তো কেতিয়াবা ভুলো হৈ যাব পাৰে, কিন্তু এবাৰহে ভুল হ'ব, নেক্সট বাৰ পাৰিবা চেষ্টা কৰিলে। মই ভিডিঅ'বোৰত দিয়ে গৈছোঁ, দূৰৰ পৰাও দেখাইছোঁ, ওচৰৰ পৰাও দেখাইছোঁ। যিহেতু দূৰৰ পৰা দেখুৱাখিনি হৈছে কেনেকৈ চিডাল ভৰাইছে, ফুলৰ কাঠিডাল বাচি প্ৰথম চিডাল কেনেকৈ ভৰাইছে, ছেকেণ্ড চিডাল কেনেকৈ ভৰাইছে, ছেকেণ্ড চিডালত কেনেকৈ ফুলৰ কাঠিডাল ভৰাইছে, সেইখিনি ভিডিঅ' আপোনালোকক দূৰৰ পৰা ভিডিঅ' কৰি দেখাইছোঁ। সেয়াত মই সেইখিনি দেখাইছোঁ, মানে যেনেকৈ আপোনালোকে বুজি পাওক, কথাটো ফুটি উঠক। এনেকৈ যে বাচে সেইটো পদ্ধতিৰে তোমালোকক দেখুৱাই দিছোঁ, চব ভগীয়াকৈ দেখুৱাইছোঁ, আপোনালোকে বুজি পোৱাকৈ। এটা বগা, এটা ৰুলেছ, এটাই ফুল বচা মহুৱা, এটা গা সূতা ৰঙা মহুৱা, মুঠতে মাকো 4টা লাগে। এডাল পুতল আপোনালোকে যদি ভাঙিও চিন্তা নকৰিবা, এই পিং দি কিনে এই ৰছীয়ে মেৰিয়াই ল'বা। এনেকৈ তাত টান হয়। এয়া ফুলৰ কাঠি এডাল, চিনি পাইছে? ফুল বাচাডালকে ফুলৰ কাঠি বুলি কয়। এই ফুলৰ কাঠি এডাল এনেকৈ উঠাই, এনেকৈ ৰাছখন টানি এই চিডাল ভৰাব লাগিব। টানি ইয়াত যিটো ফাগ আছে, ইয়াত অকণমানকৈ ফাগ এটা ওলাই, এই ফাগটো দি এডাল ভৰাব লাগিব। এই চিডাল উঠি থাকিব লাগিব। মই যিহেতু ভিডিঅ' এনেকৈ উঠাই এনেকৈ কৰি এইডাল এনেকৈ ভৰাব লাগিব। দেখিছেনে? সোমাই গৈ আছে। এয়া দেখিলে? আকৌ এইডালো এনেকৈ উঠাব লাগিব। এইডাল উঠালোঁ নহয়, এইডাল উঠাই আকৌ এইডাল ইয়াত সুমিয়াব লাগিব। এডাল ইয়াত সুমিয়াই আকৌ এনেকুৱা ফুলৰ কাঠি এডাল আকৌ সেই মূৰত সুমিয়াব লাগিব। গম পাইছেনে? এইটোৱে এনেকৈ বাচিব লাগিব। এই ফুলটো যিহেতু
ভাঙি গৈছে ফাটি গৈছে সেইটো কাৰণে এনেকৈ ৰখা হৈছে আপোনালোকে ধৰিবলৈ অলপ কষ্ট পাব দেখিবৰ কাৰণে কাষৈটো এইটো কাষৈ বাছা হৈছে এয়া সামৰণি হ'বগৈ হ'ল ইমানখিনি পালেগৈ আৰু লাষ্ট এই কাঠিটো বাচিব এতিয়া কাঠিটো এইটোৱে কাষৰি ভালকৈ ধৰিব পাৰিছেনে নোৱাৰিছেনে এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব স্ক্ৰীনশ্বট মাৰিলেও এইটো ফুল ধুনীয়াকৈ উঠিব এইটোৱে ইমানখিনি হৈছে এতিয়া আপোনালোকক কৈছোঁ এইটো কাঠি ইয়াত এতিয়া বাচিব লাগিব এইডোখৰত পৰিব এয়া এতিয়া এই এঘৰ দুঘৰ এই তিনিঘৰ উঠিব গম পাইছেনে এই এঘৰ এই দুঘৰ এই তিনিঘৰ উঠিব এই নেক্সট কাঠিটো চাই গৈ থাকিব এয়া কাঠিবোৰ সোমাই সোমাই গৈ আছে ভয়ে গৈ আছে এইফালে ঠেলি ঠেলি গৈ আছে লাষ্টত লুটিয়াব লাগিব যিহেতু এয়া এনেকৈ বাচি যাব লাগিব এতিয়া যিডাল উঠে সেইডাল উঠাবা যিডাল নামে সেইডাল নমাবা মানে এতিয়া বুজাম কেনেকৈ এতিয়া যিহেতু এই ঘৰটোকে কৈছোঁ তিনিডাল উঠিছে ইয়াত চাব তিনিডাল উঠাবা এঘৰ দুঘৰ তিনিঘৰ উঠাবা এঘৰ নমাবা এঘৰ দুঘৰ তিনিঘৰ উঠাবা তাৰপিছত এঘৰ দুঘৰ নমাবা এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ পাঁচঘৰ উঠাবা এঘৰ দুঘৰ নমাবা এঘৰ দুঘৰ তিনিঘৰ আকৌ এঘৰ পেলাই আকৌ এঘৰ দুঘৰ তিনিঘৰ আকৌ ইয়াৰ পৰা ঘূৰিবা ইয়ালৈ এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ পাঁচঘৰ আকৌ দুঘৰ পেলাবা আকৌ তিনিঘৰ এঘৰ তিনিঘৰ দুঘৰ তিনিঘৰ তাৰপিছত আকৌ এই দুঘৰ পেলাই আকৌ পাঁচঘৰলৈ আহিবা আকৌ দুঘৰ আকৌ এইটো লাইন কৰি কিনে আকৌ ইয়ালৈ আহিবা তাৰপিছত আকৌ এইটো এনেকৈ গৈ আকৌ ইয়ালৈ আহিবা আকৌ এনেকৈ গৈ থাকিবা লাষ্ট শেষ নোহোৱালৈকে এতিয়া দেখিছেনে সেই চিডাল ভৰাইছে নহয় সেই চিডাল ভৰাই কিনে তাত আকৌ ফুলৰ কাঠিডাল ভৰাব তেতিয়াহে এটা কাঠি সামৰণি পৰিব সেই কাঠিটো ভৰাই কিনে আকৌ ফুলটো উঠাবলৈ আকৌ চিডাল উঠাই মাকো মাৰিব লাগিব ৰঙা মাকো ফুলৰ কাঠি তিনিডাল চাৰিডাল দি যিটো মুহুৰা এটা বনাই লয় সেই মুহুৰাটো সেয়া এইটোৱে নিয়মে দেখিছোঁ হ'বই এই ডাঙৰ গামোচাহে ডাঙৰ ফুল সৰু ফুলত এই ফুলৰ কাঠিডাল ভৰাই কিনে এনেকৈ তাৰিছে যে এনেকৈ তাৰিব লাগে এতিয়া ফুলটো ধুনীয়া হয় শকত হয় গামোচাখন ফুলটো পিছলৈও বেয়া হৈ নাযায় কিছুমানে ঢিলাকৈ ল'লে তাঁতখন ফুলটো ওলাই যাব ধৰে সূতাখিনি ঢিলা হৈ যায় ফুলৰ সূতাখিনি ঢিলা হ'লে ওলাই যায় সেইকাৰণে টানকৈ মজবুতকৈ ল'ব লাগে শকতকৈ এয়া এতিয়া নেক্সট কাঠিটো দেখিছানে তিনি উঠি গৈছে 3 2 5 2 3 এনেকৈ চাই যোৱা কাঠিটো কেনেকৈ বাচিছে নিশ্চয় বুজি পাইছা চাগে বুজি পাবা ইমানো টান কাম নহয় দিয়া ফুলপা কিন্তু বেয়া নালাগে ন লাগিব 3 1 2 3 4 5 3 5 3 5 3 তাৰমানে আপুনি ফুলটো কি বুজাইছে 5 3 5 3 5 3 5 3 5 3
5 3 5 3 এইখিনি এনেকৈয়ে কৰিব লাগিব আৰু ন চি ফুল কাঠিডাল উঠাই এডাল চি এডাল সুমিয়াই এডাল চিও উঠাই আকৌ এইডাল চি ভৰাই তাতে আকৌ ফুলৰ কাঠি এডাল ভৰাই সামৰণি পৰে এটা কাঠি এই কাঠিটো এতিয়া সামৰণি পৰিলে তাৰপিছত এফালে আকৌ আহিলে এইডাল ফুলৰ কাঠি উলিয়াই ইয়াত এতিয়া মাকো মাৰিব লাগিব এইটো ফুলৰ মাকো ইয়াতে 2ডাল 3ডাল 4ডাল কেনেকৈ পাই ল'ব পাৰে বিশেষকৈ 3ডাল 2ডালে ফুলটো শুৱনি কৰে গহীন লাগে এতিয়া ৰুলেছ এতিয়া বগা গা সূতা নেমাৰিলেও হ'ব এতিয়া আকৌ এনেকৈ আৰু এবাৰ মাৰিব লাগিব সেনেকৈ এবাৰ মাৰি আকৌ সেইডাল চি উঠাই আকৌ এনেকৈ মাকো মাৰিব লাগিব এয়া দেখিছানে এতিয়া এনেকুৱা হৈ গৈ আছে উঠি গৈ আছে এতিয়া আকৌ নেক্সট কাঠিটো এতিয়া নেক্সট কাঠিটো বাচিব লাগিব বাচিবই লাগিব এতিয়া তেনেকৈ বাচিব লাগিব 1 2 3 4 5 1 2 3 4 5 5 উঠি 5 পৰি 1 উঠি 5 পৰি 5 উঠি আকৌ 5 পৰি 1 উঠি আকৌ 5 পৰিব লাগিব দেখিছেনে 5 উঠি 5 পৰি 1 উঠি 5 পৰি আকৌ 5 উঠিছে এনেকৈ কাখৰি শেষ এতিয়া ফুলত ধৰা হৈছে ফুল বচা হৈছে এইটো ফুলটো ধুনীয়াই হয় অলপ ডাঙৰো হয় ফুলটো কেনেকৈ বাচি যায় চাই গ'লে আপোনালোকে বুজি পাব এঘৰ এঘৰকৈ আকৌ বাচিব লাগিব যিহেতু ফুল বাচোতে ভালেখিনি সময় লাগে চাই গ'লে বেছি ভালকৈ বুজা হয় জানা হয় প্ৰথম কাঠিটো কেনেকৈ লৈছে জুৰিছে তাকে চাই ল'লে পিছৰ কাঠিটো অলপ উজু হ'ব
এইখিনিতে তোমালোকক কথা এটা কওঁ দেই, এই যে ফুল খুচিবলৈ আগত যে এনেকুৱা কেচ বাচা ফুল এটা আছে যে, এই কেচ বাচা ফুলটো তোমালোকে আগে যদি শিকি ল'লা হ'লে নহয়, এই ফুলটো বাচিবলৈ উজু হ'লে প্ৰথমতে সেই কেচ বাচা ফুল শিকি ল'লে মানে এনেকুৱা ফুল বাচিবলৈ খুব উজুতে মানে বাচি ল'ব পাৰা। ময়ো প্ৰথমতে গামোচাতে ফুল বাচিছিলোঁ বাৰু। মোৰ 2-3খন গামোচা ভুল হৈছিলে, ক'ৰবাত ফুলটো উঠিছিলে ক'ৰবাত নুঠিছিলে, কিন্তু পাছত পাৰিলোঁগৈ, নিজে নিজে খুচি পাৰিলোঁগৈ। আৰু মায়ে এৰি দিছিলে যিহেতু তাত এখন লগাই কিনে গামোচা তাত যেনেকৈ বাচ যেনেকৈ যি কৰ বুলি এৰি দিলে, আৰু সেনেকৈ খুচি খুচি নিজে নিজে সেনেকৈ আহিলেগৈ। পাছত নিজে কষ্ট কৰি শিকাটোহে মেইন বাৰু, আনে শিকাই দিলেও পটককৈ বুজি পোৱা নাযায়। হ'লেও তোমালোকে নিজে কষ্ট কৰি কিনে ফুলটো খুচি চোৱা, নিশ্চয় পাৰিবা। এই বিহুৱান গামোচাখনতো আমাক লাগে, বিহু আহি থাকিব, গামোচা লাগি থাকিব, একবাৰহে শিকিব লাগে, শিকি ল'ব লাগে। প্ৰত্যেকবাৰ বিহু আহিব, প্ৰত্যেকবাৰে গামোচা লগাবা, আৰু প্ৰত্যেকে ডিঙিত পৰাকৈ মা দেউতা ককাই ভাই যিহেতু উপহাৰ হিচাপে যদি গামোচা এখন ডিঙিত পিন্ধাই দিবলৈ পৰা যায় বা পোৱা হয়, কিমান গৌৰৱৰ কথা আমাৰ অসমীয়া শিপিনীসকলৰ বাবে, কিমান এটা আনন্দৰ কথা। যোনে নেজানে ক'বলগীয়া নাই, যোনে জানি কিনে যদি নেজানিলেও শিকি কিনে তাত যদি বৈ কিনে বিহুৱান এখন উলিয়াই নিজৰ মানুহজনকেই হওক, দেউতাকেই হওক, ভাই ককাই যাকেই উপহাৰ প্ৰথম বিহু দিনা দিব পালে, এয়া আনন্দ আৰু গৌৰৱৰ বাহিৰে একো ক'বলগীয়া ভাষাই নাথাকে অসমীয়া শিপিনীসকলৰ বাবে। এনেকৈ ভিডিঅ'ত দিয়া থাকিলে, চাই থাকিলে পাৰিমেই নিচিনা লাগে, কিমান টান নহ'ব, একেবাৰে উজুৰে কাম নিচিনা লাগে। কিন্তু খুচি কিনে ফুল তোলাইহে বুজি পায়। প্ৰথমতে ক'ৰ পৰা ধৰিম ক'ৰ পৰা নধৰিম এনেকুৱা এটা আহি পৰে, তেতিয়া ভয় কৰিব নালাগে। প্ৰথমে খুব বেছি 10 ঘৰ 20 ঘৰ কাঠি এৰি কিনে তাৰপৰা আৰম্ভ কৰি কিনে যেনেকৈ গাৰ্ফত আছে তেনেকৈ তুলি গ'লে মানে ভয় নেখাবা, সেনেকৈয়ে হ'ব ফুল। কিন্তু হয় ক'ৰ পৰা ধৰিম ক'ত শেষ কৰিম এনেকুৱা লাগিবই প্ৰথমতে। আৰু কৈছোঁ প্ৰথমে 20 ঘৰ এৰিবা, লাষ্টলৈ যে ঘৰ থাকে সেই ঘৰ এৰি দিবা। যদিও নেৰা ক'বলগীয়া নাই, প্ৰথমবাৰ শিকিলে এনেকুৱা হ'বই। আৰু পাৰিম নোৱাৰিম এটা ডাউট এটা থাকে, নিশ্চয়কৈ পাৰিবা, আৰু পাছত ষ্টাইল দি ব'ব পাৰিবা। মই এইবোৰ চিম্পুল গামোচা চিম্পুল ষ্টাইলহে দেখাইছোঁ, পাছত ডাঙৰ ডাঙৰ ফুল গামোচা দেখাম বাৰু। মইনো বৈয়ে থাকোঁ বাৰু ডাঙৰ ডাঙৰ গামোচা, কিন্তু এতিয়া সৰু গামোচাতে শিকি ল'লেহে ডাঙৰ গামোচা ফুল বাচিব পাৰিবা। সৰু ফুল পৰাৰ লগে লগে ডাঙৰ ফুল নিজে নিজে বাচিব পাৰিবা, আইডিয়াটো আহি থাকিব মনলৈ। আৰু বুটাও দিব পাৰিবা মাজে মাজে ৰুলেছ দি কিনে একণি তলৰ একণি ওপৰকৈ ষ্টাইলো দিব পাৰিবা। গামোচাৰ ষ্টাইল ঢেৰ ধৰণৰ আছে, চবে চব ভাগে ব'ব জানে, ইউটিউবত চালেও তোমালোকে দেখিবাই চাগে, বহুত ধৰণৰ গামোচা পাবা। তাকে ভিডিঅ' এটা কৰিছোঁ আৰু তোমালোকে বুজি পাবা বুলি ভাবিছোঁ। আৰু এনেকৈ সৰু ফুলৰ গামোচা ভিডিঅ' দিলেহে পাৰিবা প্ৰথমতে, পাছলৈ ডাঙৰ ভিডিঅ' চাবা, মই বনাই দেখুৱাম বাৰু। এতিয়া চক ফুলৰ চমৎকাৰী, ফুল বাচি গৈ থাকিলে কিমান ধুনীয়া লাগে, স্পষ্ট হৈ গ'ল ফুলটো, ইমানখিনিয়ে ডাঙৰ হৈছেগৈ, ইমানখিনিয়ে থাকিবগৈ, আৰু লুটিয়াই দিলে মানে আৰু অলপ ডাঙৰ হ'ব। যথেষ্টখিনিয়ে হয় ফুলটো, চাব। এইফালে চিধা চক স্পষ্ট হৈছে, ধুনীয়াকৈ উঠিছে ফুলটো, ধুনীয়া হৈ গৈছে গহীন, দেখিছে ফুলটো। এইফালে খুচি আছে, এনেকৈ উঠি উঠি গৈ থাকে ফুলটো ধুনীয়া। এয়া বাচি বাচি ইমান কাঠি হ'লগৈ, কাঠিবোৰ ভৰাই ভৰাই গৈ পাছৰখিনিতো আখৰি, আগৰখিনিহে ফুল।
এয়া বাছি বাছি গৈ থকা হৈছে দেখিছে এবাৰ শিকি ল'লে আৰু দৰকাৰ নাই আৰু একবাৰ শিকি ল'ব লাগিছে কষ্ট মষ্টই বুজি কিনে বুজি ল'লে আৰু শিকি ল'লে আৰু দৰকাৰ নাই আৰু পাছত গামোচা নিজে লগাব পাৰিবা নিজে ফুল বাচিব পাৰিবা বৰ তোলা ভিডিঅ' মই প্ৰায় দি থৈছোঁ কেইবাটাও ভিডিঅ' দি থৈছোঁ মেখেলা লগোৱা ভিডিঅ' দি থৈছোঁ চাদৰ চাগে গামোচা এনেকৈ বৰ তোলা ভিডিঅ' কেইবাটাও মই দি থৈছোঁ বুজি পোৱাকৈ যাতে ময়ো জানিছোঁ আনকো সহায় কৰিব পাৰিলে মানে ভাল লাগে মোৰ পৰা শিকিব পাৰিলেও আনক মই শিকাব পাৰিলেও মোৰ যথেষ্টখিনি ভাল লাগে এয়া ফুলটো সম্পূৰ্ণ হৈছেগৈ এয়া এনেকুৱাই লাগিব ফুল ইমানখিনি ডাঙৰ হৈছেগৈ আৰু এয়া এতিয়া কাষৈকেইডাল লুটিয়াই যোৱা হৈছে কাঠিকেইডাল লুটিয়াই শেষ হ'লে কাষৈটো সম্পূৰ্ণ হ'ব কাষৈটো সম্পূৰ্ণ হ'লে ফুলটো সম্পূৰ্ণ হৈ কিনে বগা সূতা গা দি মাৰি যাব লাগিব পাছত আঁচু 3টা দি কিনে পুলি 3টা দি কিনে সামৰণি এখন গামোচা সম্পূৰ্ণ হ'বলৈ কিছুমানে এদিনত পাৰে কিছুমানে ডাঙৰ ফুল লগালে 2 দিন হয় আৰু এইটো যিটো গামোচা ফুল লগাইছে সেইটোত কমচে কম মানুহবিলাকে যদি কেনেবাকৈ কাৰোবাক খুজিবলৈও হয় পইচা দিবলগীয়া হয় 500 টকা এটা ল'বই চাগে তেনেকুৱা ফুল বনাইছে এইটো আপোনালোকক অন্য এটা ভিডিঅ' লৈ আকৌ আহি আছোঁ সীমা গগৈ আজিলৈ বাই বাই সামৰিছোঁ ইয়াতে ফিনিচিং হৈ গ'ল